AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বৰ্তমান সময়ত চাবলৈ গ'লে সকলো ক্ষেত্ৰতে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে AI ৰ ব্যৱহাৰ আমি হৈ থকা দেখা পাই আছোঁ। যেনেকৈ চাবলৈ গ'লে আপোনালোকৰ শিক্ষাৰ পৰা আদি কৰি চিকিৎসা বিজ্ঞানলৈ আৰু আপোনালোকৰ কণ্টেণ্ট ক্ৰিয়েশ্যনৰ পৰা আদি কৰি আপোনালোকৰ ফটো ভিডিঅ' ইমেজ এইবিলাক ক্ৰিয়েশ্যন কৰালৈকে আপোনালোকৰ সকলো ক্ষেত্ৰতে AI ব্যৱহাৰ হৈ আছে। এতিয়া বহু কিছুমান ডাঙৰ ডাঙৰ কিছুমান কাম য'ত আপোনালোকৰ ৱেবছাইট বা আপোনালোকৰ ছফ্টৱেৰ বনাবলৈ আপোনালোকৰ 10জন 20জন মানুহৰ এটা টীম লাগিছিল আৰু কমেও এসপ্তাহৰ পৰা এমাহ লাগিছিল। আজিকালি জাষ্ট এটা চেটবট বা এটা AI দ্বাৰা আপোনালোকৰ কেইটামান ছেকেণ্ডৰ বা কেইটামান মিনিটৰ ভিতৰত আপোনালোকৰ এটা ফুল ৱেবছাইট আৰু ফুল আপোনালোকৰ ছফ্টৱেৰ বনাব পাৰে। এনেধৰণৰ কামবিলাক যেতিয়া AI লাহে লাহে গতি কৰিব ধৰিলে বহু কিছুমান মানুহৰ জবলেছ হ'বলৈ ধৰিলে আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ AI নতুন এটা চিষ্টেম লৈ আহিছে য'ত ভৱিষ্যতে বহু কিছুমান মানুহ নিবনুৱা হ'ব আৰু নিজৰ জব হেৰাব। কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে আৰু কি এনেকুৱা চিষ্টেম আহি আছে মই আপোনালোকক সম্পূৰ্ণ কথা এই ভিডিঅ'ত আলোচনা কৰিম আৰু আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ এই সিস্টেমটো ইউজ কৰিব পাৰিব। যদি আপোনালোকে এই সিস্টেমটো ইউজ কৰিব নোৱাৰে তেনেহ'লে আপোনালোক বহুত পিছত থাকিব। বৰ্তমান সময়ত চাবলৈ গ'লে আপোনালোকে AI যদি ভালকৈ ব্যৱহাৰ কৰিব পাৰে তেনেহ'লেহে আপোনালোকে আগলৈ কিছুমান কাম কৰিব পাৰিব আৰু যদি আপোনালোকে AI ব্যৱহাৰ কৰিব নোৱাৰিব তেনেহ'লে আপোনালোক বহুত পিছ পৰি থাকিব। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু চাই ৰিকুৱেষ্ট, যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমি হয়তো বহু হিন্দী বা ইংলিছ চিনেমাত আমি দেখিছোঁ যে বহুত ডাঙৰ ডাঙৰ কোম্পানীত কিছুমান ৰবট বনায় আৰু সেইবিলাক ৰবট আমাৰ ইণ্ডিয়াত বেছিকেলি পঠিয়াই দিয়া টেষ্ট কৰিবলৈ, যে ৰবটবিলাক বিক্ৰী কৰাৰ আগত ভালদৰে ট্ৰেইনিং কৰিবলৈ বা ঘৰত কেনেকুৱা ৰেছপন্স কৰিব এইবিলাক মানে টেষ্ট কৰিবলৈ বেছিভাগ ইণ্ডিয়াতে চুজ কৰি মানে ইণ্ডিয়াতে এইবিলাক লঞ্চ কৰে প্ৰথমতে ট্ৰায়েল হিচাপত। এনেকুৱা ধৰণে এই যিটো আমি মুভিত চাই আছিলোঁ বা চিনেমাত চাই আছিলোঁ সেইটো কথা এতিয়া বাস্তৱলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। কাৰণ ইণ্ডিয়াত এটা এনেকুৱা ধৰণৰ কোম্পানী ষ্টাৰ্ট হৈছে য'ত আমি মূৰৰ ওপৰত মোবাইল লৈ আমি দিনটো কি কাম কৰিছোঁ এইবিলাক যদি ভিডিঅ' বনাই দিওঁ তেনেহ'লে প্ৰতিটো ঘণ্টাত 80ৰ পৰা 250 টকালৈ পে' কৰে। আৰু আপোনালোকে জানি অবাক হ'ব যে ইয়াত কমেও 2 লাখৰো অধিক মানুহে ৰেজিষ্টাৰ কৰি ভিডিঅ' বনাই আপোনালোকৰ সেই ৱেবছাইটটো দি আছে, সেই কোম্পানীটোক দি আছে আৰু সেই কোম্পানীটো সেইবিলাক ভিডিঅ' ফুটেজ ডাঙৰ ডাঙৰ যিবিলাক AI ৰবটছ বনোৱা কোম্পানী আছে সেইবিলাক ট্ৰেইন কৰিবলৈ সেইবিলাক ডাটা চেল কৰি আছে আৰু তাৰ কিছু অংশ যিবিলাক মানুহ আমি সাধাৰণতে ভিডিঅ' বনাই সেই কোম্পানীটোক চেল কৰোঁ তেওঁলোকে কিছু অংশহে আমাক দি আছে। আৰু যিটো এইটো চিষ্টেম পাৰ ঘণ্টাত আপোনালোকৰ $150 এই একদম মানে ইণ্ডিয়াত কিয় এইটো চুজ কৰিছে মই আপোনালোক কৈছোঁ। USA বা UKত চাবলৈ গ'লে পাৰ ঘণ্টাত আপোনালোক কাম কৰিলে $10 পৰা $20 পে' কৰিব লাগে আৰু ইণ্ডিয়াত বহুত কম $1 বা আপোনালোক $2 বা $3 ভিতৰতে আমি কৰি দি আছোঁ। সেয়েহে ইণ্ডিয়াত এই যিটো চিষ্টেমটো প্ৰথমে ইণ্ডিয়াতে লঞ্চ কৰা হয়। তাক বন্ধুসকল এতিয়া যিহেতু এইবিলাক ভিডিঅ' আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে যে বহুত ডাঙৰ ডাঙৰ কোম্পানীত বহু মানুহে একেলগে কাম কৰিছে, মূৰৰ ওপৰত মোবাইলটো লৈ ৰেকৰ্ডিং কৰিছে। একচুৱেলি সেইটো কি হয়, তেওঁলোকৰ এটা ৱেবছাইট আৰু এটা এপ্লিকেশ্যন থাকে। সেই ৱেবছাইট আৰু এপ্লিকেশ্যনত কি কৰিব লাগে, ৰেজিষ্টাৰ কৰি আপুনি দিনটোত কি কাম কৰিছে সেইবিলাক ৰেকৰ্ডিং কৰি ভিডিঅ' কৰি তেওঁলোকক পঠাব লাগে আৰু তেওঁলোকে সেই যিবিলাক ভিডিঅ' ফুটেজ আপোনাৰ পৰা ল'ব সেই ভিডিঅ' ফুটেজবিলাক তেওঁলোকে নিজৰ AI ৰবট বা AI চিষ্টেমক ট্ৰেইন কৰিবলৈ ব্যৱহাৰ কৰে আৰু তাৰে বিনিময়ত আপোনালোক কিছুমান টকা দি সেই ভিডিঅ' ফুটেজবিলাক আপোনাৰ পৰা কিনি লয়। এই যিটো চিষ্টেমটো বেছি দিন নচলিব। আপোনালোকৰ হয়তো বহুতে ভাবি আছে যে এই চিষ্টেমটো আপোনালোকেও কৰিব, কিন্তু এটা সময়ৰ পিছত এই চিষ্টেমটো নোহোৱা হৈ যাব। যেতিয়া ভালদৰে AI ৰবটছবিলাক ভালদৰে ট্ৰেইন হৈ যাব, কামবিলাক ভিডিঅ'বিলাক চাইছে যেতিয়া ট্ৰেইন হৈ যাব তেতিয়া এই চিষ্টেমটো নোহোৱা হ'ব আৰু ভৱিষ্যতে আপোনালোকে যিবিলাক কাম বৰ্তমান কৰি কেনে ভিডিঅ' দি আছে সেই কামবিলাকেই ৰবটে কৰিব ভৱিষ্যতে। আপোনালোকৰ এইখিনি আছিল আজি এই ভিডিঅ'টো মেইন টপিক। আপোনালোকৰ হয়তো অলপমান হ'লেও আপোনালোকে কিছুমান কথা বুজি পাইছে। যদি বুজি পোৱা নাই আপোনালোকে কমেণ্টত জনাব পাৰে আৰু যদি আপোনালোকৰ কিবা সুধিব থাকে বা কিবা ডাউট থাকে আপোনালোকে কমেণ্টত জনাব পাৰে বা আপোনালোকক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' মাজলৈ।